শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জন যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ। নমস্কাৰ প্ৰভুসকল, মোৰ হৰি দৰ্শন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু যোৱাবাৰ ভিডিঅ'ত আমি মংগলাচৰণৰ কথা আলোচনা কৰিলোঁ। আৰু মংগলাচৰণ হৈছে প্ৰভুসকল মংগলযুগ আচৰণ। আমাৰ আচৰণখিনি কেনেধৰণে থাকিলে আমাৰ মংগলযুগ হ'ব, ইয়াৰ কাৰণে আমি আলোচনা কৰিলোঁ। আৰু যোৱাবাৰ ভিডিঅ'ত মংগলাচৰণত শৌনক প্ৰমুখে সুত মহামুনিৰ পৰা ভাগৱত শুনিছে। আৰু এই ভাগৱতত কৈছে যে ২৮ সহস্ৰ ঋষি বেদত প্ৰদান, বাকী বিষয়ত কৈছে। প্ৰভুসকল, ইয়াতে আমি যোৱাবাৰৰ পৰা এতিয়া আকৌ থাকিলে এইখিনি আমি শৌনক প্ৰমুখে ঋষিসকলে সুত মহামুনিৰ পৰা কি বুলি আলোচনা কৰিছে। কৈছে যে কৃষ্ণ কথা এতিয়া আমাক কৈ জীৱন ধন্য কৰক বুলি কৈছে। হে ৰাম 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 আকাশে হংসৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগতে হৰই জগতৰ আয়ু এশখন মানে যিটো শুনৈ কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা। কৃষ্ণ সূৰ্যৰ লগতে হৰই জগতৰ আয়ু। আমাৰ আয়ুসখিনি সূৰ্যৰ লগত গৈ আছে, মাইনাছ হৈ গৈ আছে বুলি কৈছে প্ৰভুসকল। আমাৰ আয়ুসখিনি কেনেকে গৈ আছে? আজি সূৰ্য উদয় হৈছে, অস্ত হ'ব, আকৌ কালিলৈ উদয় হ'ব, অস্ত হ'ব। তেনেকে আমাৰ সূৰ্যৰ লগত আয়ুসখিনি গৈ আছে বুলি কৈছে। কাৰোবাৰ যদি মানুহৰ আয়ুস ১০০ বছৰ দিয়া আছে, ১০০ বছৰ আয়ুস মানুহৰ বুলি কৈছে। কাৰোবাৰ যদি ৪০ বছৰ পাৰ হৈ গৈছে, সন্মুখত ৬০ বছৰে আছে। কাৰোবাৰ ৬০ বছৰ যদি পাৰ হৈ গৈছে, সন্মুখত ৪০ বছৰ। কাৰোবাৰ ১৭ বছৰ যদি পাৰ হৈছে, সন্মুখত ৩০ বছৰ। সেইকাৰণে প্ৰভুসকল কিয় এইটো আয়ুস গণনা কৰিবলগীয়া হ'ল? যে আমাৰ আয়ুসখিনি যে গৈ আছে, এনেই অকাৰণত গৈ আছে। আমি সকলো কৰিছোঁ যদিও ভগৱন্তক যদি আমি পাহৰি গৈছোঁ, তেনেহ'লে অকাৰণে গৈছোঁ। মৃত্যু কভি ভি আ सकता है, অৰ্থাৎ যেতিয়াই তেতিয়াই মৃত্যু আহে। মৃত্যু কোনদিনা আহে আমি জানে নেকি? কোনেওতো নাজানে। সেইকাৰণে প্ৰভুসকল মৃত্যু যেতিয়াই তেতিয়াই আহে। এই জীয়াই থকা অৱস্থাত দৈনন্দিন জীৱনত আমি সকলো কৰ্ম কৰিও যদি ভগৱন্তক যদি আমি মনত পেলা নাই, তেনেহ'লে আমাৰ জীৱন সূৰ্যৰ লগত অকাৰণে মাইনাছ হৈ গৈ আছে। এই কথাকে কৈছে। এ ৰাম কৃষ্ণ তোৰ পিয়া আমি কৰো কৰ্ম যত তাতো নানা বিঙি আছে জানিলো মনত
এতেকে অৰ্পিও কৃষ্ণ চৰিত্ৰ অমৃত শ্ৰৱণ মাত্ৰকে যেন সংকৃত কৃত। প্ৰভুসকল, ইয়াতে ভাগৱতে ডাঙৰ কথা কৈছে। আমি শাস্ত্ৰ পঢ়িছো, আমি ভাগৱত পঢ়িছো, কিন্তু পঢ়াতকে ভাগৱত শুনিব পৰা আৰু শুনাসকলক ভাগৱতে শ্ৰেষ্ঠ বুলি কৈছে, মহান শ্ৰেষ্ঠ। ভাগৱত পঢ়িছে সাধাৰণ দুলিখনা, কিন্তু ভাগৱত যোনে শুনিছে ই শ্ৰেষ্ঠ বুলি কৈছে। সেইকাৰণে ভাগৱত শুনিব পৰাটোৱে বহুত ডাঙৰ কথা। আৰু ইয়াত কৈছে কৃষ্ণত অৰ্পিয়া আমি কৰো কৰ্মযত, তাতো নানা বিঘ্নি আছে জানিলো মনত। ভক্তসকলে প্ৰভুসকল কৃষ্ণক যি কৰ্ম কৰক নকৰক লাগে অৰ্পণ কৰি কৰে। সেইকাৰণে আমাক ভাগৱতে কৈছে যি কৰ্ম আপুনি কৰে কৃষ্ণক ঈশ্বৰক অৰ্পণ কৰি কৰিবলৈ কৈছে। কৃষ্ণক অৰ্পণ কৰি কৰা কামে পবিত্ৰ হয়। কৃষ্ণক যদি অৰ্পণ কৰি নকৰাকে আমি কৰো তেনেহলে অপবিত্ৰ হয়, পবিত্ৰ নহয়, আপোনাৰ ধন্য নহয়। অৰ্পণ এতিয়া কথাটো হৈছে কেনেকে, আমি কৰো উলথা, যে ময়ে কৰিব পাৰিছো, মই কিনিব পাৰিছো, মই ঘৰ বিল্ডিং সাজিব পাৰিছো, ময়ে ইমান লাখ লাখ টকাৰ ধন সম্পদ ঘটিব পাৰিছো, মই কিনিব পাৰিছো, এই বুলি ভাবো। সেনেকে ভবাটো হল কৃষ্ণক অৰ্পণ কৰি আমি মই কৰা নাই। কৃষ্ণক অৰ্পণ কৰি কৰাটো হৈছে, হে ভগৱান, মোৰ বুলিবলৈ এই জগতত একো বস্তু নাই, তোমাৰে প্ৰভু। যি বস্তু প্ৰদান কৰিছে মোৰ যোগ্যতাতকৈ আপুনি প্ৰদান কৰিছে, এই বুলি ভাবি ল'ব। আৰু কৃষ্ণক অৰ্পণ কৰি কৰা কামটো হল ধন্য কাম আৰু পবিত্ৰ কাম বুলি কৈছে। সেইকাৰণে প্ৰভুসকল, ইমানতে আজি মোৰ ভিডিঅ' সমাপন কৰিছো। আৰু এই মোৰ হৰিদৰ্শন চেনেলত শুনি শ্ৰৱণ কৰি আমি সকলো অসমীয়া সমাজে জীৱন ধন্য কৰিব লাগে আৰু মন পবিত্ৰ কৰিব লাগে আৰু আমাৰ সকলো কাম কৰ্মখিনি পৰিৱৰ্তন কৰিব লাগে। যে কোনোবা কৃষ্ণক অৰ্পণ কৰি কৰিছে সকলো কাম, তেনেহলে তেওঁলোকৰ শ্ৰীচৰণত মই প্ৰণাম কৰিছো। কোনোবা যদি কৰা নাই, আজিৰ পৰা কৃষ্ণক অৰ্পণ কৰি কাম কৰিব লাগে। সকলোৱে ভাগৱতে আমাক দেখুৱাইছে কৃষ্ণক অৰ্পণ কৰি কৰা কাম, ঈশ্বৰক অৰ্পণ কৰি কৰা কাম, সকলো কাম পবিত্ৰ হয়। এইখিনিতে আমি সমাপন কৰিছো আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলো ৰাইজক নমস্কাৰ কৰিছো। সকলোৱে সুস্বাস্থ্য আৰু কামনাৰ্থে আপোনালোকৰ আশীৰ্বাদে আগুৱাই যাবৰ কাৰণে আপোনালোকে আমাক আশীৰ্বাদ কৰিব। আপোনালোকৰ সেৱা আৰু আশীৰ্বাদ শিৰত লৈ পুনৰ আকৌ আগবাঢ়িব পৰাকে কৃপা কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।